আজি বুদ্ধ পূৰ্ণিমা 1 মে আৰু শ্ৰমিক দিৱস মে দিৱস। এটা কথা জনাওঁ, বহুতে এতিয়া বুদ্ধ পূৰ্ণিমা অনুষ্ঠান মানে মাংগলিক কাৰ্য ধুনীয়াকৈ পাতিছে, মানে বুদ্ধ পূৰ্ণিমা পাতিছে। প্ৰথম কথা, বুদ্ধ কোন আছিল, বুদ্ধ কেনেকুৱা আছিল, বুদ্ধ ভিতৰলৈ আমি সোমাবলৈ চেষ্টা কৰিব লাগে। কেৱল বুদ্ধ পূৰ্ণিমা পাতি নাম মাহ প্ৰসাদ খালেই নহ'ব, কিন্তু আমি অনুষ্ঠান পাতিলে নহ'ব। বুদ্ধৰ দৰে হ'বলৈ আমি শিকিব লাগিব। কোনোৱে যদি বেয়া পাইছে ক্ষমা বিচাৰিছোঁ, কিন্তু আমি বুদ্ধ চৰিত্ৰটো ইমানকণ আমি ল'ব লাগিব, তেতিয়াহে আমি বুদ্ধ মানে পূৰ্ণিমা আয়োজন কৰা মানে বিশেষত্বটো মানে ফলপ্ৰসূ হ'ব বুলি ভাবোঁ। মানে আমি কেৱল অনুষ্ঠান পাতিলে নহ'ব, নহয় জানো? আমি ভূপেন হাজৰিকাৰ গীত গালে নহ'ব, জুবিন দাৰ গীত শুনিলে নহ'ব, গালেই নহ'ব। আমি ভূপেন হাজৰিকা লগতে জুবিন দা গীতৰ কথাবোৰ আমি জানি পিনি কেনেকুৱা মানৱতা তেনেকুৱা গুণখিনি ল'ব লাগিব। ঠিক তেনেদৰে বুদ্ধ পূৰ্ণিমা যি অনুষ্ঠানটো পাতিলে নহ'ব, আমি বুদ্ধদেৱৰ চৰিত্ৰটো আমি ইমানকণ হ'লেও আনিব লাগিব। তেওঁ মানে কেনেকুৱা ধৰণৰ মানুহ আছিল, তেওঁ মানে কেনেকুৱা আছিল, কি আছিল, তেওঁ কি বিচাৰিছিল সমাজৰ, নহয় জানো? আহক মোৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত ভিডিঅ'টো স্কিপ নকৰাকৈ চাব বুলি আশা থাকিল। মনৰ কথা কিছুমান ক'লোঁ, কিবা যদি ক'ৰবাত ভুল ভ্ৰান্তি হৈছে শুধৰাই ল'ব বুলি নিজৰ কমল বুলি আশা থাকিল। নমস্কাৰ জনাইছোঁ সকলোকে। আজি 1 মে হয়, বিশ্ব মে দিৱস হয়, আৰু মোৰ অন্তৰৰ পৰা সকলো শ্ৰমিকলৈ সেৱা নিবেদিছোঁ। ভগৱানে সকলোকে শৰীৰ আৰু মানসিকভাৱে সবল কৰি ৰাখক। যিহেতু শ্ৰম কৰিবলৈ হ'লে প্ৰথম আমাৰ কেঁচামাল বুলি ক'বলৈ হ'লে আমাৰ দেহটো, আমাৰ শৰীৰটো, মানে আমাৰ যেতিয়া নিৰোগী হৈ থাকিম তেতিয়াই আমি শ্ৰম কৰিব পাৰিম, মানে নহয় জানো? আৰু সেইসকল বন্ধু বান্ধৱীকো মই শ্ৰমিক দিৱসৰ শুভেচ্ছা জনাইছোঁ, যিসকলে আনৰ ভাত মাৰিব বিচৰা পেটকুলি স্বভাৱৰ আৰু মানে পিছফালৰ পৰা কথা কয়, মুখৰ আগত কথা নকয়, নিজৰ স্বাৰ্থটোৰ কাৰণে মানুহক ব্যৱহাৰ কৰে। সেইসকললৈও মোৰ ফালৰ পৰা শ্ৰমিক দিৱসৰ বহুত বহুত শুভকামনা জনাইছোঁ। আৰু আজি মই দুটামান কথা ক'বৰ কাৰণে ভিডিঅ'টো বনাইছোঁ। মই এনেকুৱা ভিডিঅ' এটা এদিন বনাইছিলোঁ, নিৰ্বাচনৰ আগতে এটা ভিডিঅ' বনাইছিলোঁ যে কি দ্ৰব্য সামগ্ৰীৰ দাম বাঢ়িছে, কি বস্তু মানে দাম বাঢ়িছে, কাৰ কি হৈছে, মানে কোন কেনেকুৱা, কিবা এটা ক'লে কিবা হয়। আৰু মোৰ ভিডিঅ'টো 15 মিনিটমানত 35টামান ভিউজ হৈছিলে, আৰু তাৰপৰা মোক কমেণ্ট আহিছিল, আপুনি মিয়া নি? সঁচা কথাটো ক'বলৈ গ'লে আজিকালি মিয়া বুলিয়ে কৈ দিয়ে প্ৰকৃততে। মুছলিম বা ইছলাম ধৰ্মাৱলম্বীসকলৰ ছাপোৰ্টাৰ বুলি কৈ দিয়ে, সেইকাৰণে ভিডিঅ' বনাবলৈ বহুত ভয় লাগে এনেকুৱা। একেদিন খুব আপোনালোকে জানেই বিয়া বতৰ, আকৌ দেওবাৰ পৰা আছে কাম। এই কালি, আজি আৰু কাইলৈ মই ফ্ৰী আছোঁ, সেইকাৰণে ভিডিঅ' এটা বনালোঁ। আৰু মই বিয়া ভিডিঅ'বোৰ বনায়ো, কেটাৰিঙৰে হওক বেলেগ ধৰণৰ বিভিন্ন ভিডিঅ' বনাই মই ভিডিঅ'বোৰ আকৌ ডিলিট কৰি দিওঁ। কেলৈ গম পায়নে? আজি মই প্ৰায় আপোনালোকক 2018 চনৰ মানৰ পৰা কেটাৰিং আৰম্ভ কৰিছোঁ, এপ্ৰিলৰ পৰা। বহাগৰ 6-7 তাৰিখ মই পাহৰি গৈছোঁ। আজি মোৰ 9-10 বছৰ ৰানিং হৈছে কিজানি দেই, 18তকৈ আগতেও কৰিছোঁ বাৰু। খালি একদম মই বৃত্তি হিচাপে লৈছোঁ মই 18-17 চন মানৰ পৰা দেই, এতিয়া 26 চন। মই দুটামান কথাৰ কাৰণেই মই ভিডিঅ'টো বনাইছোঁ। 150মান ল'ৰা মই সোমোৱালোঁ, মাইকী পুৰুষ মহিলাকে আদি কৰি। এতিয়া গৈ থৈ মোৰ গ্ৰুপটোত আছেগৈ মাথো 12টামান ল'ৰা। মানে কিমান উলিয়াম, মানে ল'ৰাবোৰক মই চিধা। আৰু আজিলৈকে মই কেটাৰিঙৰ মাধ্যমে এইটোৱে ক'ব বিচাৰোঁ, মই যেতিয়া লিড লওঁ বা মই টিমত টিমটো মই যেতিয়া চলাওঁ, আজিলৈকে মই কাকো কম বেছি পৰিমাণে পইচা দিয়া নাই। যি কম মুখৰ আগতে কম, আৰু সেই মুখৰ আগত সহ্য কৰিব নোৱাৰাৰ বাবে মানুহবিলাক কি হয় গম পায়নে? লাহে লাহে মোৰ লগত কথা নাপাতে ওলাই যায়। আৰু মই যেতিয়া তেহেঁতৰ নিজৰ ব্যক্তিগত কথাখিনি গম পাই যাওঁ, আভ্যন্তৰীণ চৰিত্ৰটো গম পাই যাওঁ, আৰু লাহেকৈ মই সিহঁতক কেটাৰিং কৰিবলৈ নমতা হৈ যাওঁ। এতিয়া প্ৰথম কথাটো হৈ গ'ল, মই সেইসকলকো মই শ্ৰমিক দিৱসৰ ওলগ জনাইছোঁ, সেৱা ধৰিছোঁ। ভগৱানে সেইসকলকো মানসিক আৰু শাৰীৰিকভাৱে সুস্থ কৰি ৰাখক। ঢেৰ কথা ক'ব পাৰোঁ। নিৰ্বাচনৰ আগত এটা মই ইমান সুন্দৰ ভিডিঅ' বনাইছিলোঁ। মই আপোনালোকক আজি কথা এটা ক'ম, 4 তাৰিখে ৰিজাল্ট দিব নিশ্চয়। নিৰপেক্ষভাৱে কথাটো ক'বলৈ এইটো কাৰণে গৈছোঁ। মোৰ এতিয়া 39 বছৰ চলি আছে, 39 আজিলৈকে আমি আমগুৰি সমষ্টিটোতো গুচি গ'ল, এতিয়া আমি নাজিৰা সমষ্টিত পৰিলোঁ, জেঠীয়ে মাতিছে। এই ভিডিঅ'খিনিকে মই আগত বনাইছিলোঁ। আজিলৈকে আমাক খোৱা পানী এটোপা নাপালোঁ। খাজনা বহুত দিবলগীয়া হৈছে। এতিয়া ঘৰৰ টেক্স, চৰকাৰী ঘৰ এখন পাইছিলোঁ, ঘৰৰ টেক্স দিবলগীয়াও হৈছে। ঘৰৰ টেক্স 784 টকাকৈ দিছোঁ দেই। তাৰ আগত আমাৰ কিমান আছিল, মই ৰিচিপ্টটো চালেহে গম পাম। ইমান বস্তু মূল্য বৃদ্ধি হৈছে। আজি আকৌ গেছৰ দাম বাঢ়িছে,
বিকাশী ভুজিয়া দাম বাঢ়িছে, চাৰ্ফৰ দাম বাঢ়িছে, মই নিউজটো চাইছিলোঁ। তাৰপাছতে চিলিণ্ডাৰ ক'লোঁ ন, মিঠাতেলৰ দাম বাঢ়িছে, আকৌ মিঠাতেলৰ দাম বাঢ়িছে, তেনেকুৱা আমাৰ যিখিনি অত্যাৱশ্যকীয় সামগ্ৰী বুলি কওঁ আমি, যিখিনি অবিহনে আমি মানে ঘৰখন চলাব নোৱাৰোঁ, সেইখিনি বস্তু দাম বাঢ়িছে। এতিয়া মই কাক ক'ম? মই যদি সঁচা কথাটো ক'বলৈ যাওঁ মোক মিয়া বুলি কৈ দিব। মই বিৰোধী বুলি কৈ দিব। সেইটো কাৰণে মই একো নকওঁ মনৰ কথাখিনি। খালি মই এটা কথাই কওঁ, ঘৰ চলাবৰ কাৰণে দেখিছে নহয়, আকৌ মই কেটাৰিং কৰাৰ উপৰিও, বিহু ভাওনা কৰাৰ উপৰিও মাজে মাজে তাৰপাছত মই দোকান এখনতো আছোঁহি, দোকানখনত আছোঁহি। আৰু এতিয়া কাষ্টমাৰ নাই কাৰণে মই আচলতে ভিডিঅ'টো বনাইছোঁ। ইয়াৰ আগতো মই নিৰ্বাচনৰ আগত এটা ধুনীয়াকৈ এনেকৈ মোবাইলটো ৰাখি বহুত মোৰ মনৰ কথাখিনি কৈছিলোঁ, কিন্তু মোক দুটা মানে লগালগ কমেণ্ট দিলে, আপুনি মিয়া ছাপোৰ্টাৰ নি? মই সেইকাৰণে ভিডিঅ' নবনাওঁ, কৃষ্ণ ভগৱান, ভিডিঅ' নবনাওঁ। আৰু লগতে আজি 1 মে বুদ্ধ পূৰ্ণিমা হয়। আমি সকলোৱে জানো ভগৱানৰ আমি 10টা অৱতাৰ বিষয়ে বেছি জানো, কিন্তু মৎস্য কুমাৰ নৰসিংহ, বামনম, পৰশুৰাম, হলিৰাম, বৰা, শ্ৰীৰাম, বুদ্ধ, কল্কি, কৃষ্ণ, নহয় জানো? কিন্তু আৰু চতুৰ্বিংশ মানে 22টা নে 24টা অৱতাৰ আছে হ'বলা। মানে মই সঠিকটো মোক কমেণ্টত আপোনালোকে দি দিব। ভগৱানৰ মানে নাৰায়ণৰ 22টা নে 24টা অৱতাৰ আছে, যেনে মোহিনী অৱতাৰ, মোহিনী ৰূপ ধৰিছিল। তাৰপাছত পৃথু অৱতাৰ, তেনেকুৱা বহুত কিবা অৱতাৰ আছে। সেই অৱতাৰখিনিৰ বিষয়ে আমি আচলতে শাস্ত্ৰ ভাগৱতত আছে যদিও আমি কিন্তু 10 অৱতাৰ বিষয়ে বেছি জানো। আমি আজি ভগৱান বুদ্ধ চৰণত নতশিৰে মানে সেৱা ধৰিছোঁ। বুদ্ধ পূৰ্ণিমা, সকলোৱে মংগল হওক। আৰু ৰ'ব, মোৰ সৰু কাষ্টমাৰ দুজন আহিলে, সৰু ল'ৰা ছোৱালী, মই তেওঁলোকক কি লাগে দি লৈছোঁ। কি লাগিব ভণ্টি? কাষ্টমাৰ দুজনমান অহাৰ কাৰণে মই ভিডিঅ'টো মাজতে আকৌ ৰাখি দিবলগীয়া হৈছে। এতিয়া প্ৰথম কথা হৈ গ'ল, মই দুটামান কথা কওঁ আপোনালোকক। কথাকেইটা এনেকুৱা হয়, আমি কয় ন সত্য, ত্ৰেতা, দাপৰ আৰু কলি, নহয় জানো? 4 যুগ। সত্যৰ যুগে ধ্যান বোলে, দাপৰৰ যুগে পূজা, সত্যৰ যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দাপৰৰ যুগত পূজা, কলিত শৰীৰ কীৰ্তন বিনায়ী, আৱৰ নাহিকে দুজা। এতিয়া প্ৰথম কথা হৈ গ'ল, সত্য যুগটো যদি বিশ্লেষণ কৰিবলৈ যোৱা হয় নহয়, সঁচাকৈ সত্য যুগ আছিল নে? আচৰিত লাগে। মানে মই কোনটো কথাত কৈছোঁ, যিসকলে ভিডিঅ'টো অকণমান মন দি চাব তেওঁলোকে বুজি পাব। সত্য যুগটো সঁচাকৈ সত্য আছিলনে? শুদ্ধ পথত আছিলনে? ভাবিলে তেনেকুৱা এটা লাগে। এতিয়া কলি যুগটো কি হৈ গৈছে গম পায় নাই? আপুনি যদি সঁচা সত্য শুদ্ধ পথত থাকে, আপুনি অকলশৰীয়া হ'ব। আৰু তাৰ পাছতে কি হ'ব? সঁচাটো ক'বলৈ গ'লে আপোনাক মৰিয়াই মাৰিব। আপুনি আৰু এটা কথা কওঁ, আপুনি যিমান সত্য আৰু সঁচাটো ক'ব, আপোনাৰ বন্ধুবৰ্গ, আপোনাৰ পৰিয়াল, মিতিৰ কুটুম, আত্মীয় স্বজন আঁতৰত থাকিব। আৰু আপুনি যিমান পলেপ খানি মানে মিঠামুখীয়া হৈ, 2 নম্বৰী হৈ মিছা কথা মাতিব, সিমানে আপোনাৰ বন্ধুবৰ্গ, জ্ঞাতি কুটুম, গাঁও সকলো আপোনাৰ লগত থাকিব। আৰু তাৰ লগততো পইচা, গম পায়। আৰু এটা কথা কওঁ, মানে এনেকুৱা হৈ যায়, আজিৰ যুগটো এনেকুৱা হৈ গ'ল, আপোনাৰ পইচা আছে মানে আপোনাৰ সকলো আছে, পইচা নাই মানে আপোনাৰ একো নাই। কিন্তু মই এটা কথা ক'ম, পইচাই বহুত কিবা কিবি কৰিব পাৰে, পইচাই বহুত কৰিব পাৰে, কিন্তু পইচাই সকলো কৰিব নোৱাৰে। কিন্তু মনত ৰাখিব, পইচাই বহুত কিবা কিবি কৰিব পাৰে, কিন্তু পইচাই সকলো কৰিব নোৱাৰে, কিন্তু মনত ৰাখিব আকৌ। আৰু মানে কি ক'ম আৰু, ভিডিঅ'টো মানে মই এইকেইদিন মানে খুব বিয়াত ব্যস্ত আছিলোঁ, আৰু মই ভিডিঅ' ধুনীয়াকৈ বনাই এডিট চেডিটটো কৰি মই ভিডিঅ'কেইটা ডিলিট কৰি দিলোঁ। কাৰণ সেই ল'ৰাকেইটাক মই ভিডিঅ'ত তুলিম, আকৌ সেই ল'ৰাকেইটা কাইলৈ পৰহিলৈ গুচিয়ে যাব। মই কাকো বিশ্বাস নকৰোঁ। মানে আপোনাক মই এটা কথা কৈছোঁ, সৰুৰ পৰাই শিকি আহিছোঁ, ঘৰটো চাকিটো পোহৰত, মানে ৰাতি ভাতৰ পাতত বহি মজিয়াখনত চাকিটো পোহৰত যিকেইজন ব্যক্তিক দেখিব, সেইকেইজনে আপোনাৰ আপোন। বাকীবোৰ আপোনাৰ আপোন কোনো হ'ব নাই। এতিয়া মোক ক'ব পাৰে, মানে বন্ধুবৰ্গ, মিতিৰ কুটুম অবিহনে যেন আপোনাৰ বহুত আছে, মই কেতিয়াও বিশ্বাস নকৰোঁ। ঢেৰ মানুহ পালোঁ, কিন্তু নিজৰ স্বাৰ্থটোৰ কাৰণে আপোন হয়। নিজৰ স্বাৰ্থটোৰ কাৰণে আপোন হ'ব। আপোনাৰ স্বাৰ্থ এটা জড়িত থাকিব লাগিব, তেতিয়াহে আপোনাৰ লগত আপোন হ'ব। আপুনি আজিৰ যুগত, এইটো বৰ্তমান পৰিস্থিতিত আপুনি আপোন বুলি কাকো বিশ্বাস নকৰিব, গম পাইছে? মই আজি 39টা বছৰ, 38টা বসন্ত পাৰ কৰিছোঁ, বহাগ পাৰ কৰিছোঁ। সেই বিহু আৰু এই বিহু আকাশ পাতাল পাৰ্থক্য, বুজি পাইছে? মই এতিয়া আপোনালোককনো কি ক'ম, মানে ভিডিঅ'টো বনালোঁ, এনেকুৱা কথা ভিডিঅ' বনাই দিম, কোনোবাই চালে চাব, কোনোবাই নাচালে নাই। মনৰ কথাখিনি কৈছোঁ, আকৌ কৈছোঁ, সঁচাটো ক'বলৈ গ'লে, সত্যটো ক'বলৈ গ'লে, মই সকলোৱে সমাজৰ বিপক্ষে যোৱা হ'ব, ঘৰৰ মানুহখিনিৰ বিপক্ষে যোৱা হ'ব। মই সঁচা কথা এইটোও কওঁ, আপোনাৰ পইচা নাই মানে আপোনাৰ ঘৰৰ মানুহখিনিও আপোনাক মানে
ছাপোৰ্ট নকৰে। আৰু মই এটা কথা ক'ম, পইচা ঘটিবলৈ কোনোবাই আপোনাক ছাপোৰ্ট কৰিলেহে পইচা ঘটিব পাৰিব, কিন্তু আজিৰ যুগটো এনেকুৱা হৈ গ'ল মানে আপুনি ছাপোৰ্টো নাপায় আৰু পইচাও ঘটিব লাগিব, মানে পইচা ইনকাম কৰিব লাগিব, পইচা থাকিব লাগিব, তেতিয়াহে আপুনি ছাপোৰ্ট পাব। আপুনি পইচা ঘটিবলৈ যাওঁতে আপোনাক কোনেও ছাপোৰ্ট নকৰে, আপুনি নিজকে নিজে আত্মবিশ্বাস থাকিব লাগিব, সাহস থাকিব লাগিব। মই আজি আপোনাক আকৌ কৈছোঁ, মই যদি একদম 2019 মানৰ পৰা চাওঁ, মই 150 মাইকী পুৰুষ মহিলা মই কেটাৰিঙৰ পৰা উলিয়াই পঠিয়াইছোঁ, মানে নালাগে বুলি কৈছোঁ। বহুতে চাকৰি পাইছে, আৰু চাকৰি পাই আজিলৈকে কোনো কল কৰা মানুহ এজনো নাই বাৰু। এজনীতো SI পালে মোৰ লগতে কেটাৰিং কৰি পিনি, SI পোৱাৰ পিছত সি বিয়াত মোক মতা নাই বা বেলেগ কথা, মই সি বুলিয়ে কৈছোঁ বা তেওঁ বুলি কোৱা নাই, খঙো উঠে কেতিয়াবা, দুখ লাগে। আৰু তাৰপিছতে বেলেগ কেটাৰিঙক মাতি কাম কৰাইছে। আমি এনেকুৱা এখন সমাজত আছোঁ। আপুনি ইণ্টাৰভিউ এটা দিবলৈ বা কিবা এটা স্কুলৰ ফিজ বা পঢ়িবলৈ ফৰ্ম ফিল আপ কৰিবলৈ কেটাৰিঙত থাকি পইচা ঘটিছে, চাকৰি কৰাৰ পিছত আপোনাকে লাট মাৰি দিছে, ফোন এটা কৰা নাই, আপোনাকো কেটাৰিঙত কৰিবলৈ মতা নাই। সেইটো মানৱতা বুলি মই কেতিয়াও নকওঁ। আচলতে কি হৈছে গম পায়, বৰ্তমান সময়ত মানৱতা বুলি একো নাইকিয়া, একো নাই। বৰ্তমান সময়ত মানৱতা বুলি একো বস্তুৱেই নাই, মানৱতা বুলি একোৱেই নাই। কেৱল এটাই মাথো আছে, যাৰ পইচা আছে সি প্ৰকৃত মানুহ, সি ডাঙৰ মানুহ, তেওঁ সকলো আছে। আৰু যাৰ পইচা নাই মানে সি সমাজৰ নগণ্য। আমি যে কওঁ মানে কি, কলটো খাই বাকলিটো পেলাই দিলে বাকলিটো একো ভেলু নাই। আচলতে জাতিকলৰ চেনিকলৰ ভেলু নাই, কিন্তু ভীমকলৰ বাকলিটো আজিকালি, ভীমকলৰ বাকলিটো সমানো মানুহৰ মানে কি নাই গম পাইছেনে, হেৰি নাই, মানে কি ক'ম আৰু, ভীমকলৰ বাকলিটো সমানো মানে মানুহৰ গুৰুত্ব নাই। ভীমকলৰ বাকলিটো অন্ততঃ খাই পেলাই নিদিয়ে, খাৰ কাৰণে, কল খাৰ কাৰণে শুকুৱাই থয়। আমি এতিয়া বৰ্তমান মানুহৰ মানে স্থানটো তেনেকুৱা হৈ গৈছে। আপোনাৰ পইচা নাই মানে আপোনাৰ একো নাই, পইচা আছে মানে সকলো আছে। আৰু আপুনি যিমান মিছা মাতিব পাৰিব, আপুনি সকলোৰ লগত মিলিব পাৰিব। আপুনি মিছা মাতিব নোৱাৰে, সত্যটো ক'ব, সঁচাটো ক'ব, আপোনাৰ সকলো আপোনাৰ বিপক্ষে যাব, কিন্তু আপুনি অকলশৰীয়া হৈ পৰিব। মই এই ক্ষেত্ৰত সঁচা কথা, মই সেইজন মানে মই ভুক্তভোগী। সঁচাটো সত্যটো ক'বলৈ গ'লে আপোনাক সকলোৱে দম দিব, মাৰিবলৈও আহিব। কিন্তু এটা কথা মনত ৰাখিব, অহিংসাই পৰম ধৰ্ম বুলি কথা এষাৰ আছে। আৰু যেতিয়ালৈকে চন্দ্ৰ সূৰ্য থাকিব, গ্ৰহ নক্ষত্ৰবোৰ থাকিব, মই শাস্ত্ৰীয় ভাৱলৈ যোৱা নাই, প্ৰকৃতি কথাটো কৈছোঁ। যেতিয়ালৈকে গ্ৰহ নক্ষত্ৰ থাকিব, আপোনাৰ প্ৰকৃতি থাকিব, নৈ থাকিব, নদ থাকিব, বায়ু থাকিব, তেতিয়ালৈকে কিন্তু পৃথিৱীত সত্য সদায় থাকিব। মনত ৰাখিব, কিন্তু সত্য কেতিয়াও লুকাই নাযায়। আচলতে কৰ্মফল বুলি এটা কথা আছে। ভিডিঅ'টো কেনেকুৱা লাগিল জনাব, আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব।